যদি আপোনাৰ নাম এছেৰে আৰম্ভ হয় তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে একেবাৰে বিশেষ, কাৰণ এছ নামৰ মানুহে এনেকুৱা কিছুমান গুপ্ত ৰহস্য লুকুৱাই ৰাখে যিবোৰ সাধাৰণ মানুহে কেতিয়াও বুজিয়েই নাপায়। বাহিৰৰ পৰা শান্ত আৰু সৰল দেখা যায়, কিন্তু ভিতৰত আছে এটা সম্পূৰ্ণ ভিন্ন জগত। কিয় এছ নামৰ মানুহক সহজে বুজিব নোৱাৰি? কিয় এওঁলোকে সকলোৰে মাজত থাকিও একেলগে অকলশৰীয়া অনুভৱ কৰে? আজিৰ এই ভিডিঅ'ত মই আপোনালোকক ক'ম এছ নামৰ মানুহৰ 7টা আচৰিত আৰু অবাক কৰা গুপ্ত ৰহস্য, যি জানিলে আপুনিও আপোনাৰ চকু মেল খাই যাব। শেষলৈকে চাই থাকক, কাৰণ 7 নম্বৰ ৰহস্যটো আপোনাৰ জীৱন সম্পূৰ্ণ সলনি কৰিব পাৰে। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথম গুপ্ত ৰহস্যটো হ'ল বাহিৰত শান্ত, ভিতৰত ধুমুহা। কেতিয়াবা আপুনি লক্ষ্য কৰিছেনে, কিছুমান মানুহ থাকে যিসকল সদায় শান্ত, কথা কম কয়, নিজৰ কামত ব্যস্ত থাকে, কিন্তু সঁচাকৈয়ে তেওঁলোক শান্তনে? এছ নামৰ মানুহবোৰ ঠিক এনেধৰণৰ হয়। বাহিৰৰ পৰা চালে এওঁলোক একেবাৰে চিম্পুল, কম্প'ষ্ট আৰু কণ্ট্ৰলত থকা যেন লাগে। কেতিয়াবা বেছি ৰিয়েক্ট নকৰে, বেছি হাঁহে নে কান্দে নে সকলো সময় একেধৰণে থাকে। মানুহে ভাবে এইজন মানুহটো একেবাৰে টেনশ্যন ফ্ৰী, কিন্তু সত্যটো সম্পূৰ্ণ বেলেগ। এছ নামৰ মানুহৰ ভিতৰত চলি থাকে এটা ধুমুহা, একেধাৰে চিন্তা, অনুভৱ, সন্দেহ আৰু আশা-আকাংক্ষা। এওঁলোকে একে সময়তে বহুতো কথা ভাবি থাকে, ফেমিলি, ফিউচাৰ, ৰিলেশ্যনশ্বিপ, কেৰিয়াৰ, সকলো। কিন্তু এওঁলোকে এইবোৰ বাহিৰলৈ প্ৰকাশ নকৰে। কিয়? কাৰণ এছ নামৰ মানুহে বিশ্বাস কৰে নিজৰ সমস্যা নিজে সমাধান কৰিবও লাগে। তেওঁলোকে কাকো বেয়া লগাব নিবিচাৰে, কাকো নিজৰ দুখ দেখুৱাব নিবিচাৰে। এটা গুৰুত্বপূৰ্ণ কথা, এওঁলোক ইম'শ্যনেলিটি বহু গভীৰ। সৰু কথা এটাতো এওঁলোকৰ মনত বহুতো ডাঙৰ প্ৰভাৱ পেলাব পাৰে, কিন্তু সেই অনুভৱবোৰ তেওঁলোকে নিজৰ ভিতৰতেই ৰাখে। আপুনি ভাবিব পাৰে এইজন কিবা অনুভৱ নকৰে নেকি? কিন্তু সঁচা কথা, তেওঁলোকে বহুত বেছি অনুভৱ কৰে। যেতিয়া কিবা বেয়া হয়, তেতিয়া ভুল বুজাবুজি বা দূৰত্ব বাঢ়ে, তেতিয়া এছ নামৰ মানুহৰ ভিতৰত বহুতো আঘাত পায়, কিন্তু বাহিৰত সেইটো একেবাৰে প্ৰকাশ নকৰে। তেওঁলোকে হাঁহি থাকে, নৰ্মেল বিহেভ কৰে, কিন্তু ভিতৰত ধুমুহা চলি থাকে। এইটো কেতিয়াবা বিপদজনকো হয়, কাৰণ সকলো কথা ভিতৰত ৰাখি ৰাখি এটা সময়ত ইম'শ্যনেল প্ৰেছাৰ বহুত বাঢ়ি যায়, কিন্তু তেতিয়াও তেওঁলোকে কাকো কোৱা কঠিন হৈ যায়। এছ নামৰ মানুহবোৰ চলিটিউড মানে অকলশৰীয়া ভাল পায়। এইটো দুখৰ কাৰণে নহয়, এইটো তেওঁলোকৰ হিলিং প্ৰচেছ। একেলগে থাকি নিজৰ লগত কথা পাতে, নিজৰ মন বুজিবলৈ চেষ্টা কৰে। কিন্তু এই শান্ত স্বভাৱৰ ভিতৰত এটা শক্তিশালী দিশো আছে। এওঁলোক বহুত ষ্ট্ৰং, কঠিন সময়তো ভাঙি নপৰে সহজে, আৰু নিজৰ ভিতৰৰ ধুমুহাক শক্তিত পৰিণত কৰিব জানে। যেতিয়া সময় আহে, এছ নামৰ মানুহে নিজৰ ভিতৰৰ সকলো প্ৰেছাৰ, কষ্ট, অভিজ্ঞতাক ব্যৱহাৰ কৰি ডাঙৰ সফলতা লাভ কৰে। তেতিয়া মানুহে কয়, এইজন হঠাৎ ইমান আগবাঢ়িল কেনেকৈ? কিন্তু কোনোবাই নাজানে এই সফলতাৰ পিছত কিমান ধুমুহা আছিল। শেষত ক'ব লাগিব, এছ নামৰ মানুহবোৰ নীৰৱ কিন্তু দুৰ্বল নহয়। এওঁলোকৰ ভিতৰত চলি থকা ধুমুহাই তেওঁলোকক শক্তিশালী কৰি তোলে। যদি আপোনাৰ নামো এছেৰে আৰম্ভ হয়, তেনেহ'লে মনত ৰাখিব, আপোনাৰ এই গভীৰতা আৰু সহনশীলতাই আপোনাক জীৱনত ডাঙৰ ঠাইলৈ লৈ যাব। কাৰণ বাহিৰত শান্ত হ'লেও ভিতৰত চলি থকা ধুমুহাই আপোনাক অসাধাৰণ কৰি তোলে। 2 নম্বৰ ৰহস্যটো হ'ল সকলো বুজে কিন্তু কথা কম হয়। কেতিয়াবা আপুনি এনেকুৱা মানুহ দেখা পাইছেনে, যি আপোনাৰ কথা মন দি শুনে, সকলো বুজে, কিন্তু নিজৰ পৰা বিশেষ কিবা একো নকয়? এছ নামৰ মানুহবোৰ ঠিক এনেধৰণৰ হয়। এওঁলোকে বেছি কথা নকয়, কিন্তু এইটো নহয় যে তেওঁলোকে কম বুজে। সঁচাকৈ ক'বলৈ গ'লে এছ নামৰ মানুহে আন সকলোতকৈ বহুত বেছি গভীৰভাৱে সকলো কথা বুজি পায়। যেতিয়া আপুনি তেওঁলোকৰ লগত কথা পাতে, তেওঁলোকে কেৱল শব্দ শুনে, আপোনাৰ টন বুজি পায়, আপোনাৰ ইম'শ্যন বুজে, আৰু আপোনাৰ কথা পতাৰ পিছত সঁচা অৰ্থটো অনুভৱ কৰিব পাৰে। এইটো এটা বিশেষ গুণ, যাক কয় ডিপ অবজাৰভেশ্যন। এছ নামৰ মানুহবোৰ চাইলেণ্ট অবজাৰ্ভড হয়। এওঁলোকে সকলো কথা লক্ষ্য কৰে, কিন্তু সেয়া প্ৰকাশ নকৰে। কিন্তু প্ৰশ্নটো হৈছে,
যদি ইমান বুজে তেন্তে কথা কিয় কম কয়? প্ৰথম কাৰণ ট্ৰাষ্ট ইছ্যু। এছ নামৰ মানুহে সহজে সকলোৰে আগত নিজৰ কথা প্ৰকাশ নকৰে। তেওঁলোকে ভাবি চিন্তি লয় এই মানুহজনক মই সঁচাকৈ বিশ্বাস কৰিব পাৰিমনে? যেতিয়া তেওঁলোকে নিশ্চিত হয় তেতিয়াহে অলপ অলপকৈ নিজৰ কথা প্ৰকাশ কৰে। দ্বিতীয় কাৰণটো হ'ল আননেচেচাৰী ড্ৰামা এৰাই চলে। এওঁলোকে জানে বেছি কথা মানে মিছআণ্ডাৰষ্টেণ্ডিং, সেয়ে তেওঁলোকে অনলি ইম্পৰ্টেণ্ট কথাখিনি কয়, বাকী সময়ত চুপ থাকি অবজাৰ্ভ কৰে। তৃতীয় কাৰণটো হ'ল ইম'চনেল ডেপথ। এছ নম্বৰ মানুহৰ চিন্তা বহুত গভীৰ হয়। তেওঁলোকে যি ভাবে সেইটো শব্দত প্ৰকাশ কৰাটো সহজ নহয়, সেয়ে তেওঁলোকে কথা নকৈ নিজৰ ভিতৰতেই ৰাখে। কেতিয়াবা মানুহে ভুল বুজে, এইজন এটিটিউড দেখুৱাইছে নেকি, এইজন অহংকাৰী ব্যক্তি নেকি? কিন্তু সঁচা কথা এছ নামৰ মানুহ অহংকাৰী নহয়, তেওঁলোকে কেৱল চিলেক্টিভ হয়। এওঁলোকৰ সকলোৰে লগত কমফৰ্টেবল নহয়। যাক তেওঁলোকে বিশ্বাস কৰে তাৰ আগতহে তেওঁলোকে সম্পূৰ্ণ মুখাখন খুলি দিয়ে, আৰু যেতিয়া তেওঁলোকে কথা কয় তেতিয়া সেইটো মিনিংফুল হয়, গভীৰ হয়। এটা গুৰুত্বপূৰ্ণ দিশ, এছ নামৰ মানুহে বহু সময়ত নিজৰ দুখ কষ্ট কাকো নকয়। আপুনি যদি তেওঁলোকক সোধে তুমি ঠিক আছা নেকি, তেওঁলোকে সহজে ক'ব হয় মই ঠিকেই আছোঁ, কিন্তু ভিতৰত এইটো বহুত কথা চলি থাকে। এইটো কেতিয়াবা তেওঁলোকৰ বাবে কঠিন হৈ পৰে, কাৰণ সকলো কথা ভিতৰত ৰাখিলে মানসিক প্ৰেছাৰ বাঢ়ে। কিন্তু সেয়া স্বত্বেও তেওঁলোকে নিজৰ ষ্টাইল এৰি নিদিয়ে, চুপচাপ থাকি সকলো ঠিক কৰি লয়। কিন্তু এই স্বভাৱৰ এটা শক্তিশালী দিশো আছে। এওঁলোক বহুত গুড লিষ্টেনাৰ, মানে কথা মন দি শুনে, সঠিক সময়ত সঠিক ডিচিশ্যন ল'ব পাৰে আৰু মানুহক গভীৰভাৱে বুজি পায়। এই গুণবোৰে তেওঁলোকক জীৱনত আগবঢ়াৰ সহায় কৰে। শেষত ক'ব লাগিব এছ নামৰ মানুহে কথা কম কয়, কিন্তু যেতিয়া কয় তেতিয়া সেয়া সঁচা আৰু হৃদয়ৰ পৰা আহে। যদি আপোনাৰো নাম এছেৰে আৰম্ভ হয় তেনেহ'লে এইটো আপোনাৰ শক্তি, দুৰ্বলতা নহয়, কাৰণ সকলো কথা বুজি নীৰৱ থকাৰ ক্ষমতা এইটো এটা বিশেষ প্ৰতিভা। ৩ নম্বৰ গুপ্ত ৰহস্যটো হ'ল ভাল পালে সকলো দি দিয়ে। কেতিয়াবা আপুনি অনুভৱ কৰিছেনে, কিছুমান মানুহ থাকে যিসকলে ভাল পালে আধা নহয় সম্পূৰ্ণ হৃদয়েৰে ভাল পায়। এছ নামৰ মানুহবোৰ ঠিক তেনেকুৱা। এওঁলোকে প্ৰেমক খেল বুলি নধৰে। তেওঁলোকৰ বাবে ভালপোৱা মানে হৈছে কমিটমেণ্ট, লয়েলটি আৰু সত্যতা। যেতিয়া এছ নম্বৰ মানুহে কাৰোবাক ভাল পায় তেওঁলোকে সেইটো একেবাৰে অন্তৰৰ পৰা কৰে। তেওঁলোকে সদায় সময় দিয়ে, যত্ন কৰে আৰু নিজৰ সুখক এৰি সংগীক সুখত ৰখাটো সন্মুখত ৰাখে। এইটো একেবাৰে ৰিয়েল কোৱালিটি। কিন্তু এইটো কিয় হয়? কাৰণ এছ নামৰ মানুহ সহজে কাৰোবাক ভাল নাপায়। তেওঁলোকে সময় লয় মানুহজনক বুজিবলৈ, ট্ৰাষ্ট কৰিব পাৰিমনে চাবলৈ। কিন্তু এবাৰ বিশ্বাস হৈ গ'লে তেতিয়া তেওঁলোকে পিছত পিছুৱাই নাহে। প্ৰেমত তেওঁলোকে ফেক নহয়, যি অনুভৱ কৰে সেইটো সঁচাকৈ কৰে। তেওঁলোকৰ লাভ ট্ৰু আৰু কেলকুলেশ্যন নাথাকে, কণ্ডিশ্যন নাথাকে। কিন্তু ইয়াৰ এটা ডাৰ্ক ছাইডটো আছে, কাৰণ যেতিয়া তেওঁলোকে সম্পূৰ্ণ দিয়ে তেতিয়া যদি তেওঁলোকে ডিসএপইণ্টমেণ্ট কৰা হয় তেন্তে আঘাতো তেনেকৈ গভীৰ হয়। এছ নামৰ মানুহ বাহিৰত ষ্ট্ৰং যেন লাগে, কিন্তু ভিতৰত বহুতো চেঞ্চিটিভ। তেওঁলোকে সহজে ফৰগিভ কৰিব পাৰে, কিন্তু ফৰগেট কৰিব নোৱাৰে। যদি কেতিয়াবা বেট্ৰয়েল হয় বা ট্ৰাষ্ট ভাঙে তেন্তে তেওঁলোকে একেবাৰে ভিতৰৰ পৰা ভাঙি পৰে, কিন্তু সেয়া কাকো নেদেখুৱাই, চুপচাপ নিজে নিজে হিল কৰিবলৈ আৰম্ভ কৰে। এটা গুৰুত্বপূৰ্ণ কথা, এছ নামৰ মানুহ প্ৰচেছিভ নহয় কিন্তু লয়েল হয়। তেওঁলোকে সংগীক কণ্ট্ৰল নকৰে কিন্তু ৰেছপেক্ট আশা কৰে। যদি তেওঁলোকে অনুভৱ কৰে যে তেওঁলোকৰ মৰমৰ মূল্য দিয়া হোৱা নাই তেতিয়া তেওঁলোকে লাহে লাহে দূৰত্ব লৈ লয়। কোনো ড্ৰামা নকৰে, কোনো কাজিয়া নকৰে, চুপচাপ গুচি যায়। আৰু এবাৰ গুচি গ'লে ঘূৰি অহাটো কঠিন হয়। কিন্তু যদি আপুনি এছ নামৰ মানুহৰ মৰম পাইছে তেনেহ'লে আপুনি সঁচাকৈয়ে ভাগ্যৱান, কাৰণ তেওঁলোকে যি ভালপোৱা দিয়ে সেইটো সঁচা আৰু গভীৰ আৰু নিস্বাৰ্থ। তেওঁলোকে আপোনাৰ খিয়াল ৰাখে,
আপোনাৰ কষ্ট নিজৰ বুলি অনুভৱ কৰে আৰু আপোনাৰ সুখক সঁচাকৈ সন্তুষ্ট থাকে। শেষত ক'ব লাগিব এছ নামৰ মানুহৰ ভালপোৱা সাধাৰণ নহয়, ই একেবাৰে সম্পূৰ্ণ। যদি আপোনাৰ নাম এছেৰে আৰম্ভ হয় তেনেহ'লে এইটো আপোনাৰ শক্তি, কাৰণ এই যুগত সম্পূৰ্ণ হৃদয়েৰে ভাল পাব পৰা মানুহ খুব কম। 4 নম্বৰ গুপ্ত ৰহস্যটো হ'ল সহজে কাকো ট্ৰাষ্ট নকৰে, মানে বিশ্বাস নকৰে। কেতিয়াবা আপুনি ভাবিছেনে কিয় কিছুমান মানুহে সকলোৰে লগত সহজে মিলি নলয়? কিয় তেওঁলোকে দূৰত্ব বজাই ৰাখে, সকলো কথা শ্বেয়াৰ নকৰে? এছ নামৰ মানুহবোৰ ঠিক তেনেকুৱা। এওঁলোকে সহজে কাৰোবাক ট্ৰাষ্ট নকৰে, কিন্তু এইটো অহংকাৰ নহয়, এইটো হৈছে অভিজ্ঞতা। এছ নামৰ মানুহ সাধাৰণতে আগতে কেতিয়াবা ইম'চনেল হাৰ্ট পাইছে, হয়তো কাৰোবাক বহুত বিশ্বাস কৰিছিল, কিন্তু সেই বিশ্বাস ভাঙি গৈছিল আৰু সেই ঘটনাই তেওঁলোকক শিকাইছে সকলো মানুহ একে নহয়, সকলোৰে ওপৰত বিশ্বাস কৰিব নালাগে। সেয়ে এতিয়া তেওঁলোকে আগৰ দৰে সোনকালে মন খুলি কথা নকয়। যেতিয়া নতুন মানুহৰ লগত চিনাকি হয় এছ নামৰ মানুহে অলপ দূৰত্ব ৰাখে। তেওঁলোকে প্ৰথমে অবজাৰ্ভ কৰে, মানুহজনৰ বিহেভিয়াৰ, কথা বতৰা, কনচিষ্টেঞ্চি এইবোৰ দেখি লয়, তাৰপিছতহে লাহে লাহে ট্ৰাষ্ট গঢ়ি উঠে। এওঁলোকৰ বাবে ট্ৰাষ্ট মানে কেৱল কথা নহয়, একশ্যন, টাইম আৰু কনচিষ্টেঞ্চি। যদি কোনোবাই কয় মই তোমাৰ লগত আছোঁ, এছ নামৰ মানুহে তেতিয়াই বিশ্বাস নকৰে, কিন্তু যেতিয়া সেই মানুহজনে সঁচাকৈয়ে সময়ৰ কাষত থাকে তেতিয়াহে বিশ্বাস জন্মে। এইটো এটা শ্ল' প্ৰচেছ। কেতিয়াবা মানুহে ভুল বুজে, এইজন কিয় ইমান ৰিজাৰ্ভড, কিয় ইমান ডিষ্টেঞ্চ ৰাখে, কিন্তু সঁচা কথা এছ নামৰ মানুহে কেৱল নিজৰ মনটো সুৰক্ষিত কৰি ৰাখিব বিচাৰে। তেওঁলোকে ফেক ৰিলেশ্যনশ্বিপ বা ছুপাৰফিচিয়েল কানেকশ্যন নাপায়। তেওঁলোকৰ বাবে কম মানুহ থাকিলেও প্ৰব্লেম নাই, কিন্তু যিসকল থাকে তেওঁলোক সঁচা হ'ব লাগিব। এটা গুৰুত্বপূৰ্ণ দিশ, এছ নামৰ মানুহে এবাৰ ট্ৰাষ্ট কৰিলে তেতিয়া সম্পূৰ্ণ বিশ্বাস কৰে, সন্দেহ নকৰে, ছাপৰ্ট কৰে আৰু ৰিলেশ্যনশ্বিপটো সঁচাকৈয়ে নিৰ্ভৰযোগ্য হৈ পৰে। কিন্তু যদি সেই ট্ৰাষ্ট ভাঙি যায় তেতিয়া ছিটুৱেশ্যন সম্পূৰ্ণ সলনি হৈ যায়। তেওঁলোকে বহুতো চেঞ্জ বিচাৰে, চুপচাপ দূৰত্ব লয় আৰু পুনৰ আগৰ দৰে ঘূৰি অহা কঠিন হয়। এইটো কেতিয়াবা কঠিন যেন লাগে, কিন্তু ইয়ে তেওঁলোকৰ ছেল্ফ ৰেচপেক্ট। শেষত ক'ব লাগিব এছ নামৰ মানুহ সহজে ট্ৰাষ্ট নকৰে, কিন্তু যাক কৰে তাক সম্পূৰ্ণ বিশ্বাস কৰে। যদি আপোনাৰো নাম এছেৰে আৰম্ভ হয় তেনেহ'লে এইটো আপোনাৰ শক্তি, কাৰণ সঠিক মানুহ বাছি ল'ব পৰা ক্ষমতা জীৱনত বহুত ডাঙৰ কথা। 5 নম্বৰ গুপ্ত ৰহস্যটো হ'ল একাকীত্ব ভাল পায়, মানে অকলশৰে থাকি ভাল পায়। এছ নামৰ মানুহবোৰ ক্ৰাউডত থাকিও নিজৰ পাৰ্চনেল স্পেচ বিচাৰে। একেলগে সময় কটোৱাটো এওঁলোকৰ বাবে ৰিচাৰ্জ কৰাৰ উপায়। 6 নম্বৰ ষ্ট্ৰং ইনটিউশ্যন থাকে। এওঁলোকে বহু সময়ত আগতে অনুভৱ কৰি লয় কিবা ভাল নে বেয়া হ'বলৈ গৈ আছে। এই 6 চেন্স আৰু বহুত ষ্ট্ৰং হয়। 7 নম্বৰটো হ'ল শেষৰটো গুপ্ত ৰহস্য, জীৱনত ডাঙৰ কাম কৰাৰ সম্ভাৱনা। এছ নম্বৰ মানুহবোৰ ধৈৰ্যশীল আৰু ভিতৰৰ পৰা শক্তিশালী। সময় আহিলে এওঁলোকে এনেকুৱা সফলতা লাভ কৰে যিয়ে সকলোৱে অবাক কৰি তোলে। এছ নামৰ মানুহ সহজ নহয়, এওঁলোক গভীৰ, শক্তিশালী আৰু অলপ ৰহস্যময়। যদি আপুনি বা আপোনাৰ কোনো চিনাকি এছেৰে আৰম্ভ হৈছে তেনেহ'লে এই ৰহস্যবোৰ নিশ্চয় মিল খাব। সংক্ষিপ্ত আকাৰত এছ নামৰ মানুহ সহজ নহয়, এওঁলোকে সহজে বিশ্বাস নকৰে, কিন্তু এবাৰ কৰিলে সম্পূৰ্ণ হৃদয়েৰে কৰে। যিসকলৰ জীৱনত এনেকুৱা মানুহ আছে তেওঁলোকক কেতিয়াও সহজে নলয়, কাৰণ তেওঁলোক কম কিন্তু সঁচা, একেবাৰে সঁচা। আৰু যদি আপোনাৰ নামো এছেৰে আৰম্ভ হয় তেনেহ'লে আপুনি গৰ্ব কৰক, কাৰণ আপুনি সেইসকল মানুহৰ ভিতৰত পৰে যিসকলে কম কথা কয় কিন্তু গভীৰভাৱে অনুভৱ কৰে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনে ৰহস্যময় আৰু ইণ্টাৰেষ্টিং বিষয় আমি লৈ আহিম অতি সোনকালে। মনত ৰাখিব, সঁচা মানুহ কম হয় আৰু আপুনি সেই কম সংখ্যাৰ মাজতেই এজন। ধন্যবাদ।